হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকে আছে, মোৰো ঠিকে আছে। পুনৰবাৰ নতুন এটি ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। এইটো ভিডিঅ' নৰ্মেল হ'ব, তো তোমালোকে চোৱা ভিডিঅ'টো, ঠিক আছে? এই নৰ্মেল ভিডিঅ'টো এনজয় কৰা। আৰু এতিয়া মই গৈ আছোঁ গাঁৱৰ ফালে, অলপ কাম আছে, তো তোমালোককো দেখাম। ব'লা গৈ থাকোঁ এতিয়া। আৰু 26 জানুৱাৰীত চবেই মোক কমেণ্ট কৰি আছিলে যে কেলৈ নাহিলা বুলি। তো মোৰ মানে যাবলৈ মন নাছিলে, আৰু মোৰ যাবলৈ মন থকা হ'লে মই তোমালোকক আগতে ইনষ্টাগ্ৰামত আপডেট দি দিলোঁ হ'লে যে মই আজি যাম বা নাযাম বুলি, ঠিক আছে? আৰু যোৱা হ'লেতো মই গ'লোৱে হ'লে। আৰু এটা কথা মোৰ কনফিউজ হৈছিলোঁ, মানে মই যদি নাযাওঁ বুলি ষ্টৰি এটা দি দিওঁ, পিছত যদি মোৰ যাবলৈ মন যায়, আকৌ বেলেগ ছাবস্ক্ৰাইবাৰখিনিয়ে মোক দেখিলে আকৌ বেয়া পাব নহয়। তো সেইটো কাৰণে মানে নিদিলোৱে একো। তো বেয়া নাপাব, নেক্সট টাইম চিয়'ৰ 26 জানুৱাৰী নহয় 15 আগষ্টত চিয়'ৰ। তো এইবুলিতো বাইকখনো এতিয়া ফুল মডিফিকেশ্যন কৰিবলৈ আকৌ পঠাই দিলোঁ কালি। আজি আধা আধি কাম হ'লগৈ নে নাই হোৱা। পাপাই কৈছিলে আজিৰ পৰা কামটো ষ্টাৰ্ট কৰিম বুলি, আৰু আজিৰ পৰা কামটো যদিও নহয় এতিয়াৰ পৰা গধূলিলৈকেতো ষ্টাৰ্ট দিব অলপ চলপ হ'লেও। মানে বাইকখন এতিয়া মই আকৌ মডিফিকেশ্যন কৰিবলৈ দি দিছোঁ, ফুল মডিফিকেশ্যন হ'ব, ঠিক আছে? আগৰ পিছৰ কি কৰিম কি নকৰিম এতিয়া কৈ দিওঁ জানো? তোমালোকক চাউণ্ডটো অভাৰ লাগে ন? এই চাউণ্ডটো অলপ কম আছিলে, তো মই এগজষ্টটো একদম চিটৰ কিনাৰত লগাম এতিয়া। ফুল ছিষ্টেম হ'ব, ওপৰত থাকিব এগজষ্ট। তো কেনেকুৱা লাগিব কমেণ্ট কৰি জনাবা, ঠিক আছে? কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু এইফালে এতিয়া মই গৈ থাকোঁ। তো বহুতে মানে মোক মিছ কৰি দিলে বোলে, এবাৰ যাব নোৱাৰিলোঁ ন মই। চবেই মোক কমেণ্ট কৰি আছে যে নাহিলা, বেয়া লাগিলে। কোনো যাতে বেয়া পাব নালাগে, তাকে বিচাৰোঁ মই। আৰু 26 জানুৱাৰীত মই নোযোৱা কাৰণো আছে। মই নোযোৱা কাৰণ হ'ল, মেইন কাৰণটোতো মোৰ এবাৰ ইমান এটা মন নাছিলে যাবলৈ দেই। আৰু ছেকেণ্ড কথাটো হ'ল যে ভয় লাগে আজিকালি। তো মোক দেখি পিনি ল'ৰাবিলাকে বহুত জোচ পায়, বহুত উৎপাতটো কৰি দিয়ে। তো সেইটো মানে যাতে নহওক বুলিয়ে মই নিজকে কণ্ট্ৰল কৰি ৰাখি দিলোঁ মানে। আৰু মই বাইক লৈ গ'লে মোক দেখি মানে মই নেফালিলেও যোনখিনি কিছুমান উৎপতীয়া মানে মোৰ নিচিনা যোনখিনি এটা সময়ত উৎপাতটো কৰি ভাল পায়, সেইখিনিয়ে মানে অভাৰ জোচটো পাই বেছিয়ে দি দিয়ে মানে অলপ এক্সেলটাৰটো। সেইটো কাৰণে ভাবিলোঁ যে বাদ দিয়ক আৰু, ভালকৈ এদিন নৰ্মেল এটা দিনত যাম, চবকে লগ পাম, ভাল লাগিব, সেইটোৱে বেষ্ট হ'ব নেকি? নে কি কোৱা তোমালোকে? কমেণ্ট কৰিবা। তো আজি তোমালোকৰ গাড়ীখনো ধুনীয়াকৈ দেখাম এবাৰ। আৰু এটা কথা, কালি পেট্ৰল ডিপু তেল ভৰাইছিলোঁ। কালি মোৰ লগত এটা স্কেম কৰিলে যে তেল ভৰালে মোৰ মিটাৰত 1 ঘাটো নুঠিলে, 500 টকা ভৰালে মানে 157 কিলোমিটাৰ যাব বুলি দেখায় হা। কালি মানে 1 ঘাটো নুঠিলে দেই। তো মই ভাবিলোঁ পটককৈ অলপ দেৰিকৈ হ'ব বুলি মই আহি পেলালোঁ। তাৰপিছত ঘৰত আহি চাইছোঁ 1 ঘাটো উঠাও নাই, একো হোৱাও নাই। সি মোৰ লগত স্কেম কৰিলেতো ভালেই আছে। মই এতিয়া প্ৰুফ নাই ন, মই তাত গৈ পিনি হালা কৰিমগৈ বা কিবা কৰিমগৈ। যদি প্ৰুফ থকা হ'লে মইতো তাত গৈ পিনি ডাইৰেক্ট যোনটো নজেলৰ পৰা আহি তেল মোৰ ইয়াত নিদিছিলে নহয়, সেই নজেলটোৱে তাৰ মাথাত লগাই পিনি তাৰ মাথাতে তেলখিনি ভৰাই লগাই ল'ব। এতিয়া কৰিব কি? নোৱাৰিব নহয়, কাৰণ একো প্ৰুফ নাই ন। মই চাই দেখিব লাগিছিলে বা ক'ৰবাত উঠিব লাগিছিলে। বেয়া হ'ল মানে কেছটো, সেইটোৱে বেয়া হ'ল, বেলেগ তেনেকৈ একো নাই। কিন্তু এনেকুৱা কৰিব নালাগে। কিছুমান ধনী মানুহ থাকে, কিছুমান দুখীয়া মানুহ থাকে। চবকে যদি এনেকুৱা স্কেমটো দিয়ে, বিটটো দি থাকে, কেনেকৈ হ'ব কওকচোন? আজিকালি দিনত 500 টকা এটা পইচা কমাবলৈও বহুত কষ্ট দেই। বহুত ইজিও হয়, বহুত কষ্টও হয় বহুতৰ কাৰণে। তো সেইটোৱে মানে এনেকুৱা ফকতীয়া কাম কৰিব নালাগে। মোৰতো খঙেই উঠিছিলে। ৰাতিপুৱা গ'লোঁ 500 এনেই তেল ভৰাই আহিলোঁগৈ, কালি নিদিলে বুলি। তাৰপিছতে উঠিছে। এতিয়া চাওক 141 কিলোমিটাৰ এতিয়া আছে। তেতিয়া কিমান আছিলে বুলি ভাবিছে? তেতিয়া 60 আছিলে, মানে ৰাতিপুৱা নিদিছিলে কেতো কালি তেল, ঠগি দিছিলে। কি কৰিব আৰু, নোৱাৰি ন এনেকৈ ঠগিবলৈ, ইমান ইজিও নহয়। তো ইয়াতে আমাৰ কালি এখন বেডমিণ্টন ক'ৰ্ট আমাৰ বনোৱা হ'ল। ইয়াত এতিয়া আমি বেডমিণ্টন দিওঁ ৰাতি। কালি আমি 1টা বজালৈকে খেলিছোঁ। মই খেলিব নোৱাৰোঁ, কিন্তু মই অলপ পেট কমাবলৈ যে দৌৰটো দিছোঁ মানে ইয়াত। আৰু মোৰ ইয়াত গাড়ীখন আহিছে, এতিয়া মোৰ ইয়াত মাল পৰিব মানে, তো সেইটো অলপ চাই দিওঁ বুলি আহিলোঁ। তো তোমালোকো চাই থাকা, ঠিক আছে? তো অলপ ভাল কামত লাগিছোঁ দেই। ইউটিউবটো দিছোঁ, এইফালেও দিছোঁ অলপ।
এতিয়া আপোনালোকে এবাৰ গাড়ীখন চেক কৰক। এখন ধুনীয়াকৈ আজি ধুই মেলি থৈছোঁ, পূৰা চিকচিকীয়া হৈ আছে। আৰু চকাকেইটা অলপ আৰু ধুনীয়া কৰিব লাগিব। চকাকেইটাত মানে পলিচটো দিব লাগিব। চকাকেইটা অলপ বগা বগা হৈ আছে ন, সেইকেইটা ক'লা হৈ গ'লে আৰু চালটো পৰিব। কাৰণ ইমান ধূলি ন, এতিয়া নোৱাৰি মানে, যিমান ধূলত টায়াৰকেইটা লেতেৰা হৈয়ে যায়। এবাৰ ছাইডৰ পৰা দেখাইছোঁ দেই। তো চাওক, গাড়ীখন এইটো ছাইডৰ পৰা চাল লাগে ন, মই এইটো ছাইডৰ পৰা বহুত ধুনীয়া দেখোঁ। তো তোমালোকে কোনটো ছাইডৰ পৰা স্কৰ্পিঅ'খন ভাল পোৱা কমেণ্ট কৰি জনাবা, ঠিক আছে। ইয়াত ষ্টাৰ্ট হৈ গ'ল, ভাল লাগিছে নাই? আৰু S11 মোৰ এইটো গ্ৰিলটো বহুত ভাল লাগে মানে, এইটো গ্ৰিলটো। এতিয়া যোনখন ক্লাছিকখনৰ আহিছে ন নতুনখনত, সেইটো মোৰ ইমান এটা খাছ নালাগে। এইটো অলপ খংখাৰ লাগে, কিন্তু নহ'লে মই সেইটো ভাল লগালে গ্ৰিলখন মই কেতিয়াবাই লগাই দিলোঁ হ'লে। এইটো ষ্টাইলটো অলপ চালটো পৰে মানে, ভাল লাগে, বহুত ভাল লাগে মানে মোৰ। স্কৰ্পিঅ'খনত মানে এটা চাউণ্ড আছে ন, এই হুইচেল চাউণ্ড নিচিনা এটা মাৰে যে, চিকে, সেই চাউণ্ডটো বহুত ভাল লাগে। চাব দেই। এইটো বকি দিলে, সেইকাৰণে শুনিব নাপালে। 3 নম্বৰ গিয়াৰত মজা বাজে সেই চাউণ্ডটো। সেই চাউণ্ডটোৱে মোক দিল খোজ কৰি দিয়ে। সেইটো মানে ফালিলে মানে গাড়ীখন সেই চাউণ্ডটোৱে শুনিয়ে ফালি থাকোঁ মই। গ্লাছ লগাই নাফালোৱে, টাৰ্ব চাউণ্ড নিচিনা ভাল লাগে মানে। আৰু আমাৰ ভীম পাৰ্কততো বিজনেছৰ কমি নাই, চবফালে বালি, মাটি, ডাম্পাৰ, কি দেখিব ঠিক নাই বলক। পিক আপ যে আছে কিন্তু নথকা নহয় দেই, ভাল পিক আপ আছে। এখন আমাৰ বৰ নামঘৰ, ভীমপৰা মায়ামূৰীয়া নামঘৰ। চাওক, সকলোৱে চাই লওক। আৰু এই মোবাইলটো, ইমানডাল মোবাইল লৈ যে এনেকৈ নোৱাৰি মানে দেই, এখন হাতত মোবাইল লৈ থাকিব নোৱাৰি। এইডাল চেমচাং S24 আল্ট্ৰা নাই, এনেই ল'লোঁ গোটেই লাগে কেতিয়াবা। মোবাইল চব কামত ঠিক আছে, কিন্তু মোবাইলটো হেল্ল' ক'বলৈও বেছি দেৰি মানে কাণত লৈ উঠিব নোৱাৰি মানে, ইমানেই গধুৰ। আৰু কেতিয়াবা যদি শুই থাকোঁতে মুখৰ ওপৰত পৰে, হাতখন ওপৰত লৈ থাকোঁ, তেতিয়াতো ৰাতিপুৱাহে ঘৰৰ মানুহে গম পাব পায় ল'ৰাটো আছে নে নাই। এনেকুৱা চাৰিকোণীয়া মোবাইল, কিন্তু মোবাইলটো বেয়া বুলি নাই কোৱা দেই, বহুত ভাৰী কিন্তু দেই, সেইটো হয়। এটা ল'ব লাগিব আইফোন কিবা এটা ল'ব লাগিব, 13, 14, 15 বা যিয়ে পাওঁ সৰু মোৰ কিবা এটা ল'ব লাগিব। নহ'লে হাতখনত ধৰি আমনি লাগে মানে, বিষাই যায়গৈ হাত। এইফালে এতিয়া কালিয়া, আপোনালোকে কালিয়াক দেখিব পাব। চাব দেই, এইটো চাওক। সেইকেইটা চাওক, ঠিক আছে, বেলেগ ৰেচ লগাইছে, ঠিক আছে। এখনে আছে গাঁও। চ' গাইছ, আমাৰ শিৱধামত কি নহয় মানে, নোহোৱা কথা কি আছে? চাওক, ৰাস্তাই বন্ধ, ট্ৰেইনে লাগি আছে ৰাস্তাৰ মাজত। ৰাস্তাৰ মাজত ট্ৰেইন লাগি থাকে আজিকালি, মানে ৰাস্তাও পাৰ হ'ব নোৱাৰি। এনেই আহিলোঁ ইমান পাক। চ' গাইছ, এখন গাড়ী ন 3 নম্বৰ গিয়াৰটো বহুত ষ্ট্ৰং কিন্তু। চালিয়া
ফিল পোৱা যায় কিন্তু তো গাইজ আপোনালোকৰ কাৰণে বহুত দিনৰ পিছত এটা চিনেমেটিক শ্বট লৈছোঁ হা তো চাওক ঠিক আছে এনজয় কৰক So guys, এইটো ভিডিও ইয়াতে এন্ড কৰিছোঁ আৰু নেক্সট ভিডিও RC390 আহিব ফুল সিস্টেম এক্সজষ্টৰ সৈতে পুৰা সিটৰ কিনাৰত এক্সজষ্ট দেখিব পাব আপোনালোকে তো সেই ভিডিওৰ কাৰণে ওয়েট কৰি থাকক একেবাৰে এইটো ভিডিওৰ পিছত 2 দিন দেৰি বা 3 দিন দেৰি হ'ব পাৰে একেবাৰে হেতু ভিডিও দিম হেতু ভিডিওত আপোনালোকে চাব যে বাইকখন কেনেকুৱা লাগিছে হয়তো আপোনালোকে ভালো লাগিব পাৰে তোমালোকক বেয়াও লাগিব পাৰে আৰু এক্সজষ্টটো জুই লোৱা হ'ব পুৰা ফুল ধামাকা আৰু বাইকখনৰ ৰেপ কৰিলে ভাল হ'ব নে বেয়া হ'ব কমেন্ট কৰিব ষ্টক ভাগে যদি এক্সজষ্ট লগাব লাগে হেনেকৈ হ'ব আৰু যদি ৰেপিং লাগে তেতিয়াও কমেন্ট কৰিব মোক ঠিক আছে তো বাই বাই ধন্যবাদ জয় অসম নেক্সট ভিডিওত লগ পাইছোঁ